মোৰ আজু ককা দেউতাৰ, মোৰ ককা দেউতাৰ, মোৰ দেউতাৰ, মোৰ আজু ককা দেউতাৰটো চবুত তথ্য ব্ৰিটিছ আমলৰ পৰা আছে আৰু মোৰ ককা দেউতাৰ 1965 চনৰ ভোটাৰ তালিকাত নাম আছে। হয় মিডিয়াৰ বন্ধুগণ, মই সংগ্ৰাম পৰিষদৰ যি সংগঠন আছে সেই সংগঠনৰ ওচৰত মোৰ নিচিনা দুখীয়া মানুহ গৈ সহায় বিচাৰি যদি টকা দিব লাগে বা সিহঁতে ওলোটা কেছ দিবলৈ কৈ যাৰ ওপৰত কেছ মই দিছো তেওঁলোকৰ পৰা যদি টকা সংগ্ৰহ কৰে, এনেকুৱা তথ্য দমদমীয়া উড়ানতলাৰ পৰা 1,60,000 টকা লৈছে আবু বকৰ সিদ্দিকে, মুসাব্বিৰ আলীয়ে, আৰু এটা মাটিৰ বিষয়ে 7 লাখ টকা লৈছে। চৰ চাপৰি অঞ্চলৰ মানুহৰ পৰা লাখ লাখ টকা মই শুনামতে বা মিডিয়াত শুনামতে 55 লাখ টকা সিহঁতে সংগ্ৰহ কৰিছে চৰ চাপৰি অঞ্চলৰ মানুহৰ পৰা। আৰু চৰ চাপৰি মানুহৰ এই মাজত এটা মিথ্যা বিয়পাই দিয়ে মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে কথা ক'বলৈ, প্ৰশাসনৰ বিৰুদ্ধে কথা ক'বলৈ। এই ভুল সিহঁতে কৰি ৰাইজৰ মানে ভুল বিয়পায়। ভুল সিহঁতৰ, দুখীয়াৰ বাবে, দুখীয়াটো ক'ব নোৱাৰে, দুখীয়াৰ বাবে মই কৈছো, হু ইজ দ্য প'ৰ মেন গিভ দ্য জাষ্টিচ, হয় গিভ দ্য প'ৰ মেন অফ জাষ্টিচ। তেওঁলোকৰ কাৰণে, তেওঁলোকৰ মিথ্যা বট্টাচাৰৰ কাৰণে আমাৰ চৰৰ অঞ্চলৰ দুখীয়া ৰাইজ বা আমাৰ এই অঞ্চলৰ দুখীয়া ৰাইজ কোনেও মানে ন্যায় নাপায়। সিহঁতৰ কথা মতে গুজৰি থাকে যে অসমত এটাও বাংলাদেশী নাই, সংখ্যাযুক্ত মানুহ নাই। তেখেতে কি ডাটাবিলাক সকলো কি তেওঁলোকে এই পৰীক্ষা নিৰীক্ষণ কৰি এইবিলাক কৈ থাকে? নাই, এইবিলাক কৈ মুখ্য চৰকাৰৰ বিৰুদ্ধে যে এইবিলাক কয়, প্ৰশাসনৰ বিৰুদ্ধে যে এইবিলাক কয়, সিহঁতে সেই মানুহখিনিৰ ওপৰত নিৰ্যাতন সেইকাৰণে হৈ আছে। মই সিহঁতক সকীয়াই দিছো যে এনেকুৱা ভুল প্ৰান্তি কথা আপোনালোকে জনসাধাৰণৰ ওচৰত নিবিয়পাই আপোনালোকে শান্তি যিটো হয় সেই শান্তি বজাই ৰাখি আপোনালোকে সংগঠন কৰক, কি কৰক কৰক, কিন্তু জনসাধাৰণক ভুল ৰাস্তাত দি জনসাধাৰণক চৰকাৰৰ পৰা প্ৰশাসনৰ পৰা লাঞ্ছিত বঞ্চিত কৰিবলৈ অধিকাৰ আপোনালোকৰ নাই আৰু নাই। মোৰ আজু ককা দেউতাৰ, মোৰ ককা দেউতাৰ, মোৰ দেউতাৰ, মোৰ আজু ককা দেউতাৰটো চবুত তথ্য ব্ৰিটিছ আমলৰ পৰা আছে আৰু মোৰ ককা দেউতাৰ 1965 চনৰ ভোটাৰ তালিকাত নাম আছে আৰু মোৰ দেউতাৰ 1971 চনৰ পৰা আজিৰ দিনলৈকে সকলো ভোটাৰ লিষ্টত নাম আছে। তথাপিও যেতিয়া আমি NRC কৰিছিলোঁ তেতিয়া কিন্তু এই আমাৰ বংশধৰৰ কিছু দুষ্ট চক্ৰই, এইটো দুষ্ট পৰিয়ালবৰ্গ হ'লেও দুষ্ট চক্ৰ, এই দুষ্ট চক্ৰসকলে আমাৰ এই পুৰণি নথি পত্ৰবোৰ আমাক দিয়া নাই। পিছে আমি আমাৰ পুৰণি নথি পত্ৰৰ মাজত বহুত আমাৰ আছে, আমি ক'লো আগতেই ব্ৰিটিছ আমলৰ পৰা সকলো চবুত তথ্য আছে মজুত, মাটিৰ খাজনা, মাটিৰ পাট্টা সকলো আছে, কিন্তু আমাক দিয়া নাছিলে। তেতিয়া আমি উপায়হীন, আমি আমাৰ আইতাৰ 1965 ডাটা দি আমি NRC ফিল আপ কৰিছিলোঁ। তেতিয়া সিহঁতে অবৈধ মানুহক, সন্দেহযুক্ত মানুহক সিহঁতে মা জীয়েকক বনি বনাই অনলি আমাৰ বংশবৃত্তি যিটো তালিকা আছে সেই তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে। এইটো কৰিছে নাজিমুদ্দিনে, আনোৱাৰ হুছেইনে আৰু দুষ্ট চক্ৰৰ লগত আছে, এইবিলাকে এইবোৰ কাম কৰিছে। আৰু মই এটা কথা আচৰিত হৈছোঁ, নাজিমুদ্দিনৰ ৱাৰিছদাৰ মুছলিম উদ্দিন, তেখেতক আমি চিনি নাপাওঁ। তেখেতৰ 1971 চনত মোৰ দেউতাৰ লগত নাম আছে। আৰু এজন হ'ল কাছিম উদ্দিন,
এইটো তেওঁৰ গড় নম্বৰত আছে। এই দুটা মানুহ ডাটা কি কৰিলে? আমি তথ্য জনামতে এই ডাটাটো সিহঁতক বিক্ৰী কৰিছে, আনোৱাৰৰ লগত মিলি বিক্ৰী কৰিছে। তেতিয়া আমি একো কোৱা নাই, আমি গমই পোৱা নাই। যেতিয়া NRCৰ হেৰিং হ'ল তেতিয়া বংশভিত্তিত চাই তেতিয়া আমি গম পালোঁ যে মা জীয়েকক বনি বনাই সিহঁতে আমাৰ বংশভিত্তিত বা আমাৰ ককা দেউতাৰ আইতাৰ ডাটাত নাম অন্তৰ্ভুক্ত কৰিছে। তেতিয়া এটা আচৰিত কথা, মোৰ দেউতাক সুধিছে অফিচাৰ NRC হেৰিঙৰ অফিচাৰসকলে যে বাই ভনীৰ ছিষ্টেমটো, তেতিয়া দেউতাই যিটো সত্য, ছজন বাই এজনী ভনী, 7জন বাই ককাই বুলি বাই ভনী বুলি কৈছিলে। কিন্তু বংশভিত্তিত লিখা 9জন, 6জন বাই আৰু 3জন ভনী। ক'ৰ পৰা 2জন আহিল? এইটো মই যেতিয়া মই বিষয়টো জানিছোঁ তেতিয়া আগতে মই কৈছোঁ যে মা জীয়েকক যে বনি বনাই আমাৰ দেউতাৰ লগত খুৰাহঁতৰ লগত বনি বনাই আমাৰ লিগিচিত ব্যৱহাৰ কৰিছে। এইটো সংক্ৰান্তত আৰু যেতিয়া মই জানিছোঁ তেতিয়া লগে লগে আমি আমাৰ লোকেল আৰক্ষী চকীত আমি লিখিত জাননী দিছিলোঁ 2018 চনত। 28/12/2018 চনত আমি লিখিত জাননী দিছিলোঁ। এই এটা দুষ্ট চক্ৰই মিলিতভাৱে ককায়েকক ডাইনী হত্যা কৰি এত অন্য মানুহক দোষাৰোপ কৰিছে। এনেকুৱা চক্ৰান্ত চলি আছে। ককা গাঁওৰক্ষী বাহিনীৰ ডাঙৰ ককাই যোৱাৰ পিছত মোক 1.5 মাহ পিছতে মোক প্ৰথম আক্ৰমণ কৰিছে, মাৰপিট কৰিছে, বেয়াকৈ মাৰপিট কৰিছে, গুৰুতৰ জখম কৰিছে। অজ্ঞান অৱস্থাত মই ডক্টৰৰ ঘৰত লৈ গৈছে। যিয়ে নহওক পিছতে এনেই চলি আছে, গৈ আছে। পাছতে সিহঁতে 2024 শেষত মই এটা চাইবাৰ ক্ৰাইমৰ পাৰ্টি, ইহঁতেই পাৰ্টি, ইয়াত মানে নাজিমুদ্দিন আগৰ পুৰণি AP সদস্য আছিল আৰু গুলজাৰ হুছেইনৰ নাম কৈছোঁ। গুলজাৰ হুছেইন আছিল পত্নী, যোৱা 5 বছৰৰ AP সদস্য আছিল। সিহঁতে কিবা এটা DC মহোদয়ৰ ষ্টাম্পছিল দি যি CSP আছামিক আমাৰ মোৰ একাউণ্টৰ পৰা টকা উঠাই নিয়াত হাতে লোটে ধৰি মই নগাঁও জিলা আৰক্ষী অধীক্ষক মহোদয়ৰ ওচৰত এজাহাৰ দি CSP জনক উঠাই অনাত CSP জনে কৈছে যে সিহঁতে জমা থৈছে। নামকেইটা ক'লে নাজিমুদ্দিন, আনোৱাৰ হুছেইন, গুলজাৰ হুছেইনৰ পত্নী AP সদস্য আছমিনা খাতুন, সিহঁতে জমা থৈছে বুলি আৰু CSP জনে কোৱা মতে সি কমিশ্যনত টকা উঠাইছে। এইটো মই ধৰাইছোঁ আৰক্ষী অধীক্ষক মহোদয়ৰ সহযোগত। পিছে এই জিত কেন্দ্ৰ কৰি সিহঁতে মোক আমাৰ ওপৰত 2024 চনৰ শেষত কেছ কৰিছে। আমি 7জন বাই ককা, আমাৰো দেউতাৰো 6টা ল'ৰা আৰু 1জন ভনী, 7জন বাই ককাৰ মাজৰ 4জন লৈ দেউতা 1970 চনৰ পাছত বাংলাদেশৰ পৰা আহিছে বুলি আমাৰ ওপৰত কেছ কৰিছে। মিছা কেছ, মিছা বোৱা। আমিতো ক'লোঁ তথ্যবিলাক আমাৰ এইখিনি তথ্য আছে। পৰিষদৰ নেতাৰ লগত মই তেখেতৰ ওচৰত গৈ সহায় বিচাৰিছিলোঁ। সহায় নিদি সিহঁতে মানে ডাঙৰ এটা চক্ৰান্ত পাৰ্টিৰ লগত মিলি আমাৰ পৰা 1.5 লাখ টকা সিহঁতে নিছে। 1.5 লাখ টকা লৈ 1.5 লাখ টকাৰ কাৰণে আজি আমাৰ ফেমিলিত সূত্ৰপাত কাজিয়া। টকাটো এইটো পুলিচৰ পাৰ্টিৰ কাৰণে সকলো মিলি এনেকুৱা কথা, মানে বিভিন্ন ধৰণৰ কথা বয় বাবুকে দি আমাৰ পৰা টকাটো নিছে। পাছতে মই এটা কেছ কৰিছোঁ। এইটো কেছতো মই সংগ্ৰাম পৰিষদৰ আবু বকৰ ছিদ্দিক আৰু মুছাব্বিৰ আলী আহমদক মই সহযোগিতা বিচাৰিছিলোঁ। তেখেতসকলেও কৈছিল সহযোগিতা কৰিব, কিন্তু সেইটো পাৰ্টিৰ লগত মিলি সিহঁতে কাম কৰি গৈছে। কি কৰিছে সেইটো মই নাজানো। কিন্তু যেতিয়া মোৰ কেছটো গ'ল SP অফিচত, বৰ্ডাৰ ব্ৰাঞ্চত মই অহা যোৱা কৰোঁ, কিন্তু মোৰ কোনো মূল্য নাই।
আকৌ 2025 এই 1 জানুৱাৰীত মই আৰু এটা কেছ দিছোঁ, সেইটো একো হোৱা নাই। আজিলৈকে একো মানে কেছৰ ফলাফল মই একো নাপালোঁ। পাছতে কেইদিনমান আগত ইয়াৰ আগত মোক তিনিবাৰকৈ মাৰপিট কৰিছে। মোৰ দেউতা বৃদ্ধ, তেখেতক মছজিদৰ পৰা যোৱাত তেখেতক আটক কৰি ঠেলা হেঁচা মাৰি সিহঁতে 5-6 ঘণ্টামান বহাই এই মিডিয়াৰ সন্মুখত কৈ আছে মোক তেজপুত্ৰ কৰি দিব লাগে। দেউতাক কৰা নাই কাৰণে দেউতাক বহুত কৰিছে। চিন্তা কৰক, এইখন অসমত যি সময়ত মাননীয় মুখ্যমন্ত্ৰী কৈ আছে দুখীয়াৰ বাবে মই আছো, বাংলাদেশী মুক্ত অসম গঢ়িম, সেই সময়ত এই দুষ্ট চক্ৰবিলাকে কি কৰি আছে? বাংলাদেশী মানুহক ৰক্ষণাবেক্ষণ দি আছে। এই দুষ্ট চক্ৰবিলাকে, মই আগতে নামবোৰ যে কৈছোঁ, এইবিলাকে বাংলাদেশী মানুহক ৰক্ষণাবেক্ষণ দি আছে। এইটো মই মিডিয়াৰ যোগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ যে এইবিলাকত মই তদন্ত হ'ব লাগে। আৰু যি এজাহাৰ দিছোঁ সেই এজাহাৰবোৰত মই গড় নম্বৰ উল্লেখ কৰি দিছোঁ, কিছু মানুহৰ নামো উল্লেখ কৰি দিছোঁ, সেইমতে তদন্ত হ'ব লাগে। আৰু বাংলাদেশী বা সন্দেহযুক্ত বাংলাদেশীৰ বিৰুদ্ধে মাত মাতিলে আজি কি এই অৱস্থা হ'ব পাৰে নেকি? কওকচোন আপোনালোকে। মই চৰকাৰৰ পক্ষত আমিতো বিচাৰোঁ সন্দেহযুক্ত নাগৰিক অসমত থাকিব নালাগে, আমি এইটো সকলোৱে বিচাৰোঁ। সেইমতে আমি আৰু আমাৰ ডাটাত মা জীয়েকক যে বনিব নাই সিহঁতে এনেকুৱা কাম কৰিলে, তেনেহ'লে মই কি এইটো ক'ব কি মোৰ জনসাধাৰণ হিচাপে কি মোৰ অধিকাৰ নাই? মই দুখীয়া কি বুলি কি মোৰ অধিকাৰ নাই একো? মিডিয়াৰ বন্ধুগণ, আপোনালোকক মই সন্মান সহকাৰে এটা কথাই জনাব বিচাৰিছোঁ যে আপোনালোকৰ চেনেলৰ জৰিয়তে মই যিখিনি কথা আৰু যিখিনি নাম সকলো ডিটেইলছ আপোনালোকৰ ওচৰত দাখিল দিম। এইখিনিলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আপোনালোকে এটা বাৰ্তা প্ৰেৰণ কৰক যাতে মই ন্যায় পাওঁ। আৰু মেইন কথাটো হ'ল আমাৰ কিন্তু কিছুমানৰ NRC আহিছে আৰু কিছুমানৰ NRC অহা নাই যে সেই যে মানুহৰ কৈছে যে 7জন মোৰ দেউতাক সুধিছে, মোৰ দেউতা মুৰব্বী, আৰু যিবিলাক হেৰিঙত মই গৈছোঁ সেইবিলাকৰ NRC আহিছে। আৰু দেউতাক সুধিলে দেউতা মুৰব্বী বুলি দেউতাক সুধিলে দেউতা উল্টা পাল্টা কোৱাত আমাৰ NRC হোৱা নাই। NRC তো আৰু 19 লাখ মানুহৰ হোৱা নাই। সিহঁতে 19 লাখ মানুহৰ ওপৰত কিয় কেছ কৰা নাই? আমাৰ ওপৰত অকলে কিয় কেছ কৰিলে?